সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মনসা বৰ্তনতাৰী। আপুনি ক'ৰ পৰা আহিছে?
মই অসম ৰাজ্য শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 26 তাৰিখ 8 মাহ 2018 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমাৰ সমাজৰ প্ৰচলিত দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু মনসা দেৱীৰ পূজা কৰিছিলোঁ। আপুনি সেই সাধনাবোৰ কেনেধৰণে কৰিছিল? যেনেকৈ সৰুৰ পৰা মোৰ মা দেউতাহঁতে কৰিছিলে, মঙ্গলবাৰ গাখীৰ দিছিলে আৰু উপাস কৰিছিলে, মানে এইবিলাকেই মই কৰি আছিলোঁ মন্দিৰ বনাই কিনে। আপুনি যিহেতু সাধনা আটাইবিলাক কৰি আছিলে, আপোনাৰ পৰিয়ালৰ লোকে যেনেধৰণে কৰে সেইদৰে আপুনিও কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মানে এইবিলাক পূজা পাঠ কৰি ঘৰৰ মানে একো পুৰা অশান্তি হৈ আছিলে, চবেই বেমাৰ আজাৰ, যেনেকৈ আমাৰ মা এপেণ্ডিক্স আৰু কেঞ্চাৰ ৰোগৰ পৰা তাৰ মৃত্যু হৈ গ'ল, আমাৰ দেউতা পগলা হৈ ঘৰৰ পৰা ওলাই গ'ল। তাৰ পাছত মোৰো 2012 চনৰ পৰা ইমান বেমাৰ হৈ আছিলে, কেতিয়াবা হৈছিলে জ্বৰ, কেতিয়াবা মাথা বিষ, কেতিয়াবা পেট বিষ, এটা বেমাৰ হৈ আছিলে, ভালেই হোৱা নাছিলে। তাৰ পাছত মই এইবিলাক তথাপিও মই পূজা পাঠ কৰি আছিলোঁ। লাষ্টত মই এইবিলাক পূজা কৰোঁতে 2014 চনত মোৰ টিবি বেমাৰটো পাই গ'ল। টিবি বেমাৰটো পোৱাৰ পাছতে মই এইবিলাকৰ দৰৱ খালোঁ, দৰৱ খাই বৈ তাৰ পাছত আৰু মই এপেণ্ডিক্সটো হ'ল, এপেণ্ডিক্সৰ মই দৰৱ খালোঁ, ডক্টৰ তাত দেখালোঁ। পাছত ডক্টৰে ক'লে কি তোক অপাৰেশ্যন কৰিব লাগিব, কিন্তু মই ডক্টৰক ক'লোঁ মোৰ ঘৰতো কোনো চাবলগীয়া মানুহ নাই, মই অকলে, সেইকাৰণে অপাৰেশ্যন নকৰোঁ ক'লোঁ। তাৰ পাছত ডক্টৰে মোক দাৱাই দিলে, মই দাৱাইবিলাক খাই কিনে অলপ আৰাম পালোঁ। আৰাম পাছৰ পৰা মই টিবি বেমাৰটো হোৱাৰ কাৰণে মই বহুতখিনি দৰৱ আদি খায়ো মানে খাই গৈ মানে পুৰা মন্দিৰ মছজিদ চব জেগাত যাব ধৰিলোঁ। তাৰ পাছত আৰু গীৰ্জাঘৰতো মই গৈছিলোঁ 1 বছৰ, তাত গৈ কিনে মই বহুত বিনতি প্ৰাৰ্থনা বহুত কৰিলোঁ। যিমান দিন মই গীৰ্জাঘৰত গ'লোঁ ইমান দিনতো মই ভালেই থাকোঁ, যিমান দিন মই মন্দিৰত যাওঁ ইমান দিন মই ভালেই থাকোঁ। আৰু পাছত যাব এৰি দিলে তেতিয়া আকৌ মোৰ বেমাৰটো হ'বলগীয়া ধৰে। এনেকৈ কৰি পাছত আমাৰ ঘৰতো কৈ আছিলে খুৰীহঁতে, তো আমাৰ পৰিয়ালটো যিমান আছে সিহঁতি আগতে সন্ত ৰামপালজী মহাৰাজৰ পৰা 14 চনতে নাম লৈছিলে। সিহঁতি কৈছিলে তো ইমান বেমাৰ হৈ থাকোঁ, যিহেতু সোনকালে সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম ল'লে তোৰ বেমাৰ ভাল হৈ যাব। কিন্তু মই সন্ত ৰামপালজী মহাৰাজৰ কিতাপ পঢ়িছিলোঁ, পঢ়ি কিনে মানে মই বুজি পাইছিলোঁ। তথাপি মই ভাবিছিলোঁ তাতে ইমান নিয়ম আছে, এই নিয়মবিলাক মই পালন কৰিব নোৱাৰোঁ, সিটো সঁচাই ভগৱান, কিন্তু মই দীক্ষাটো নলওঁ, এনেকৈ কৈছিলোঁ মই। তাৰ পাছত এদিন কি হ'ল, সপোনতে মোক সন্ত ৰামপালজী মহাৰাজে দৰ্শন দিলে। মই সন্ত ৰামপালজী মহাৰাজক দণ্ডৱত প্ৰণাম কৰিলোঁ। তাৰ পাছত মোৰ মনত ভাবিলোঁ যে সঁচা ভগৱান হয়তো সন্ত ৰামপালজী মহাৰাজ হয়, কিন্তু মই এতিয়া কেনেকৈ তাৰ পৰা নাম চালাম, কেনেকৈ ভক্তি কৰিম? এতিয়া যদি সিহঁততো একো মানে আমাৰ সমাজৰ যোনটো আছে সকামবিলাক কৰিব লাগে, সকাম কৰিব নালাগে। তাৰপিছত মই ভাবিলোঁ এইবিলাক যদি সকামবিলাক যদি কৰিব নালাগে তেতিয়া আমাৰ ঘৰত কোনে আহিব, কোনো আমাৰ ঘৰত নাহিব, তেতিয়া মই অকলে কি কৰিম? এইটো ভাবি কিনে মই নোলোৱাৰ পাছত আৰু মই এইবিলাক নোলোৱাৰ পাছত আকৌ মই পূজা পাঠ চব কৰিব ধৰিলোঁ। পাছত অলপতো আৰাম পাইছিলোঁ টিবি বেমাৰটো, আকৌ এইটো বেমাৰ আকৌ ধৰিব খুজি কিনে পাছত যেতিয়া মই আৰু দৰৱ পাতি খাব ধৰিলোঁ, মানে এইবিলাক বেমাৰটো ভাল কাৰণে দৰৱ পাতি খালোঁ, তাৰপাছতো আৰাম পোৱা নাই। আৰাম পাছত মন্দিৰত গৈছোঁ, চব জেগাতে যিবা মানে ঝাৰা ফুকা যিমান কৰিব লাগে এইবিলাক চব কৰিছোঁ, হোৱা নাই। লাষ্টত মই মোৰ এপেণ্ডিক্সৰ যোনটো পেট বিষ আছিলে, বিষটো আকৌ এবাৰ ঘূৰি উঠাৰ পাছত মোৰ আত্মাটো লাগিলে যে মই সন্ত ৰামপালজী মহাৰাজৰ যোনটো জ্ঞান গংগা আছে কিতাপটো মই আকৌ এবাৰ পঢ়িম। যোন টাইমত মই মানে কৰিছিলোঁ বেমাৰটো উঠাৰ সময়তে, মানে তেতিয়া এইটো টাইমত সন্ত ৰামপালজী মহাৰাজে ইমান জ্ঞানৰ প্ৰচাৰ হোৱা নাছিলে। তাৰ পাছত আমাৰ ওচৰত ল'ৰা এজনক মই ক'লোঁ যে মইতো ইমান বেমাৰ হৈ থাকোঁ, তাৰ কাৰণে মই এবাৰ আৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপটো পঢ়িব বিচাৰিছোঁ বুলি মই ক'লোঁ। পাছত সি ক'লে মোৰ তাত এতিয়া জ্ঞান গংগা আছে, আমাৰ খুৰা আনি থৈ দিছে, মইতো পঢ়ি কিনে একো বুজি নাপালোঁ, তাৰ কাৰণে তোক আনি দিম, তই পঢ়িবি, পঢ়ি কিনে যদি বুজি পাই মোকো অলপ বুজাবি, এনেকৈ ক'লে। তো মই ঠিক আছে আনি দিবি এনেকৈ ক'লোঁ। পাছত সি আনি দিলে মোক কিতাপটো, মই 3 দিনমান পঢ়িলোঁ, সৃষ্টি ৰচনা পঢ়িলোঁ, আৰু তাৰ আছিলে যোনটো ইণ্টাৰভিউবিলাক চালোঁ। বহুত মানুহৰ বহুত কেঞ্চাৰ বা কিবা বহুত ডাঙৰ বেমাৰ আছিলে, সিহঁতৰ এই বেমাৰবিলাক ভাল হ'ল।
তাৰপিছত মই ভাবিলোঁ সন্ত ৰামপালজী মহাৰাজে যদি সিহঁতক ভাল কৰিব পাৰিছে মোক কিয় ভাল নকৰে এইটো ভাবাৰ পাছত মোৰ ইমান জোৰকৈ যোনটো এপেণ্ডিক্সৰ বিষটো আছিলে এইটো ইমান জোৰকৈ উঠিলে তেতিয়া মই ক'লোঁ তাক গুৰুজী সন্ত ৰামপালজী মহাৰাজক দণ্ডৱত প্ৰণাম কৰি কিনে ক'লোঁ যে আপুনি যদি সঁচা ভগৱান হয় তেতিয়াহ'লে মোৰ পেটৰ বিষটো ভাল কৰি দিয়ক মই আপোনাৰ শৰণত যাম আৰু আপোনাৰ পৰা নাম দীক্ষা লৈ কিনে ভক্তি কৰিম বুলি ক'লোঁ পাছত লাহে 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 মোৰ বিষটো ভাল হ'ব ধৰিলে তাৰ পাছত মই নাহৰকটীয়া নামদান চেণ্টাৰত গৈ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে বিভিন্ন সমস্যাত ভুগি আছিলে আপোনাৰ শাৰীৰিক যিবিলাক বেমাৰ আছিলে ব্যাধি আছিলে সেই সমস্যাবিলাকৰ কাৰণে আপুনি মানে বহুত অশান্তিত আছিল বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যি সেইবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক সম্পূৰ্ণকৈ দূৰ হ'লনে হয় মোৰ যোনবিলাক সমস্যা আছিলে আগতে টিবি এপেণ্ডিক্স বেমাৰ আছিলে এইটোও ভাল হ'ল আৰু যোনটো মোৰ মাহেকীয়া প্ৰব্লেম আছিলে যোনটো মই ভাল কৰিবৰ কাৰণে মেডিকেলত দেখালোঁ তাৰপাছত মন্দিৰতো গ'লোঁ ভাল হোৱা নাছিলে এইটো সন্ত ৰামপালজী মহাৰাজৰ পৰাই দীক্ষা লৈ মোৰ ভাল হ'ল আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে হয় মই প্ৰথমে ক'ব বিচাৰিছোঁ যে মই আধ্যাত্মিক লাভ পালোঁ যিটো আমাৰ মানুহজনৰ মূল উদ্দেশ্য আমি নিজৰ মুখ প্ৰাত কৰিবৰ কাৰণে পাইছোঁ আৰু দ্বিতীয়টো হ'ল মোৰ যোনটো শাৰীৰিক আছিলে কষ্ট এইবিলাক দূৰ হ'ল আৰু ঘৰত যোনটো আমাৰ হাই কাজিয়া হৈছিলে এইবিলাকো ভাল হ'ল যোনটো নেকি ঘৰত মোক কোনো চাব পৰা নাছিলে চবেই কৈছিলে তোৰ বেমাৰ কেতিয়া ভাল নহ'ব তই এনেকাই থাকিবি এনেকৈ কৈ আছিলে এইবিলাক চব মানে মানুহ আমাৰ গাঁৱৰো মানুহ কৈছিলে ই নাবাচিব ই মৰি যাব বুলি কৈছিলে কিন্তু মই এইবিলাক চব সমস্যা সন্ত ৰামপালজী মহাৰাজৰ পৰা আহি কিনে তাৰ পৰা দীক্ষা লৈ কিনে মই চব এইবিলাক সুখী হ'লোঁ সঁচাকৈ আধুনিকতাৰ এই যুগত এটা আচৰিত কথা এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বা পাৰিবাৰিকভাৱে বিভিন্ন প্ৰকাৰে আপুনি লাভ পালে এইটো আচলতে কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পোৱাটো কিয় আমাৰ গুৰুজী সন্ত ৰামপালজী মহাৰাজে যোনটো ভক্তি দিছে শাস্ত্ৰ অনুকূল ভক্তি দিছে যোনটো আমাৰ গীতা হওক ভগৱত হওক দেৱী পুৰাণ সব মানে 4 বেদ শাস্ত্ৰ অথবা পুৰাণৰ প্ৰমাণিত জ্ঞান দি আছে তাৰ কাৰণে যোনে যদি তাৰ পৰা দীক্ষা লৈ ভক্তি কৰে তো সিহঁতৰ লাভ হ'বই আমাক সদায় শাস্ত্ৰ অনুকূল ভক্তি কৰিব লাগে যেনেকৈ গীতাত কৈছে गीता अध्याय 16 श्लोक 23 कैसे जूने मैंने शास्त्र विधि त्याग कर मनमाना आचरण करता है ना उसको सुख होता है ना गति होता है ना उसको मोक्ष प्राप्त होता है उसके लिए अर्जुन कर्ता और अकर्ता के व्यवस्था में शास्त्र ही प्रमाण है आमी सदाय शास्त्र अनुकूल भक्ति करिब लागे शास्त्र विरुद्ध भक्ति करले केতিয়া मानव हो शांति और मोक्षर प्राप्त নহয় সেই কাৰণে শাস্ত্ৰ অনুকূল ভক্তি কৰিলে আমাৰ শাৰীৰিক লাভ মানসিক লাভ সব ঠিক হ'ব আপুনি যেহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পাইছে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে বাৰ্তানো মই কি দিম বাৰ্তাটো সন্ত ৰামপালজী মহাৰাজে দিয়ে তাৰ কাৰণে মই সবকে হাত জোৰ কৰি এইটোৱে প্ৰাৰ্থনা কৰিব খুজিছোঁ যে আগতে মই যোনটো ভক্তি সাধনা কৰি আছিলোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মনসা দেৱীৰ এইবিলাক সব শাস্ত্ৰৰ বিৰুদ্ধ আছিলে তাৰ কাৰণে মই একো লাভ পোৱা নাছিলোঁ কিন্তু এতিয়া সন্ত ৰামপালজী মহাৰাজে যোনটো ভক্তি দিছে শাস্ত্ৰ অনুকূল দি আছে তাৰ পৰা যদি নাম দীক্ষা লৈ কিনে যদি ভক্তি কৰে তেতিয়া সব বেমাৰৰ পৰা বেমাৰ আজাৰ অশান্তি সব দূৰ হ'ব যেনেকৈ মোৰ হৈছে এটা আপোনালোকৰো হ'ব তাৰ কাৰণে আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ যোনটো সৎসং টিভিত সাধনা চেনেলত 7:30 পৰা 8:30 লৈকে আৰু এতিয়া সব জেগাতে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা জীৱন হুকুম গীতাত্মাৰ জ্ঞানৰ এইবিলাক কিতাপ এটা প্ৰচাৰ চলি আছে এইবিলাক কিতাপ আপোনালোকে লওক আৰু এইবিলাক কিতাপ পঢ়ক আৰু জ্ঞানটো বুজি কিনে সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব যেহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত অসমৰ কোনো লোকে যদি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব এতিয়া সকলোৱে শিক্ষিত সমাজ হয় এতিয়া সবৰ হাততে মোবাইল আছে মোবাইলতে যেনেকৈ ফেচবুক হ'ল ইউটিউব হ'ল সব জেগাতে এতিয়া সন্ত ৰামপালজী মহাৰাজৰ সৎসং চলি আছে তাতে তলতে সন্ত ৰামপাল তাতে যদি সন্ত ৰামপালজী মহাৰাজৰ সৎসং বুলি সাৰ্চ কৰে তাৰ সৎসং চাই কিনে জ্ঞানটো বুজি কিনে তাৰ তলত নাম্বাৰ দিয়া থাকে এই নাম্বাৰত কণ্টেক্ট কৰি সন্ত ৰামপালজী মহাৰাজৰ পৰা নিশ্চুলভাৱে নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল নমস্কাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ
যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তেওঁ সকলো ভকতকে আঁতৰ কৰাই দিলে। কাৰোবাক ক'লে গাইক পানী খুৱাই আনা, কাৰোবাক ঘাঁহ কাটিব দিলে, কাৰোবাক গা ধুবলৈ এবাল্টি পানী আনিব দিলে। আৰু সি ঝুমকৰাজনক ক'লে যে ইয়াত বহি যোৱা মহাত্মা ভকতদেৱ। সি বহি পৰিল। ইমান দূৰৰ পৰা আহিছিল, কিন্তু সি ভাবিলে ভুল ঠাইত আহিলোঁ। পাহাৰ খান্দোতে ওলাল নিগনি। কাৰণ সি ভাবিছিলে মহাত্মাটো এনেকুৱা হয়, জটাধাৰী, ধূনা লগাই, গাত চাগে ৰাস সানি থৈছে, নাজানো, চাগে জংঘলত বহি থাকে। গৰীবদাসদেৱে স্নান কৰাৰ সময়ত ধুতি পিন্ধি স্নান কৰে। গতিকে ধুতিখন এনেকৈ এক বেল্টৰ দৰে বান্ধি লয়। ইয়াত দেখিছে চাগে ভগতক ধুতি পিন্ধাসকলে ক'ব। ধুতি বান্ধি তাৰ ওপৰত তাৰে এটা অংশ বেল্ট হিচাপে বান্ধে, তাক বান্ধনি বুলি কয়। আমাৰ দেশীয় ভাষাত বান্ধনি। যেতিয়া তেওঁ এখন হাতৰ আঙুলি দুখ পাইছিলে, গৰীবদাসদেৱে তাত কাপোৰ মেৰিয়াই থৈছিল। সেই ৰামৰায়ক ক'লে তেতিয়া যে হে চৰ্দাৰ, আহক আৰু মোৰ ধুতিত এটা গাঁঠি মাৰি দিয়ক, এডাল বেল্ট বান্ধি দিয়ক। এনেদৰে গাঁঠি মাৰি লৈছিলে। যেতিয়াই তেওঁ বান্ধনিত গাঁঠি লগাব বিচাৰিলে, যেনেদৰে ধৰক এখন ৰুমাল, বান্ধনিৰে কঁকালত গাঁঠি মাৰোঁতে কঁকাল বান্ধ নাখালে, বান্ধনিতে গাঁঠি লাগিল। তেওঁ পটাপট খুলি দিলে যে তোমাৰ ভুল হৈ গ'ল। আকৌ কৰিলে, তৃতীয়বাৰ আকৌ একেই হ'ল। তেতিয়া গৰীবদাসদেৱে ক'লে যে ঝুমকৰা, সি ভাবি আছিলে তেওঁতো সাধাৰণ কৃষক, তেওঁক এনেই সন্ত বুলি মানে, হাৰিয়ানাৰ মানুহবোৰ সৰল হয় এনেও। তেতিয়া ক'লে সেই ঝুমকৰা, মই তোমাৰ দৰেই কৃষক হয়, মই জমিদাৰ। এই গাঁঠিটোৱে লগাব পৰা নাই, দেৰি কৰি দিলা। যেতিয়া তেওঁ ওপৰৰ ফালে চালে, ৰামৰায় এতিয়া বিষ্ণুদেৱৰ উপাসক আছিল। তেওঁ যদিও শিখ আছিলে, বিষ্ণুদেৱক ইষ্টৰ ৰূপত মানিছিলে। কাৰণ আগতে আমি সকলোৱে যিমানবোৰ শিখ হৈছে, তেওঁলোক হিন্দুৰ পৰাই বেলেগকৈ যিসকলে শিষ্যত্ব গ্ৰহণ কৰিছে, সেই ধৰ্ম, সেই ধাৰ্মিক নিয়মবোৰ পালন কৰিলে, তেওঁলোকক শিখ বুলি কোৱা হ'ল। শিখ মানে শিষ্য। তেতিয়া কি দেখিলে সেই ৰামৰায়ে, সেই গৰীবদাসদেৱৰ ওপৰ ফাল চাৰিখন হাতত সেই গদা, পদ্ম, শংখ, সুদৰ্শন ঘূৰি আছে, মুকুট আছে, মানে বিষ্ণুৰ ৰূপত দেখা দিলে। চৰণত পৰি গ'ল। একেবাৰে যে ভগৱান মাফ কৰি দিয়া, মইতো আপোনাক চিম্পল মানুহ বুলি ভাবিছিলোঁ। যেতিয়া উঠিলে আকৌ সেই গৰীবদাস, ভাবিলে সপোন দেখিছিলোঁ চাগে। তেওঁ আকৌ বহিল। তাৰপিছত ভাবিলে কিবাটো আছে এই মহাত্মাজনৰ, তেওঁৰ শক্তি আছে, গতিকে অলপ জ্ঞান প্ৰাপ্ত কৰোঁ। তেতিয়া সমগ্ৰ সৃষ্টিৰ ৰচনা শুনালে গৰীবদাসদেৱে, যে ভাই আমি কোন হয়, ক'ৰ পৰা আহিছোঁ। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाखा भेद न पाया, ये काशी महे कबीर हुआ, अनंत कोट ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सर्जनहार। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সম্পূৰ্ণ স্থিতিৰ কথা ক'লে। সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা যি কবিৰ পৰমেশ্বৰে দেখুৱাইছিলে, যি চকুৰে দেখিছিলে, সেয়া ক'লে। তেতিয়া ৰামৰায়ে ক'লে যে হে ভগৱান, হে মহাৰাজ, এই জ্ঞানটো মোক আজিলৈকে কোনেও কোৱা নাই। তেতিয়া গৰীবদাসদেৱে ক'লে, আপোনালোকৰ গ্ৰন্থত তেনেকৈয়ে বিদ্যমান আছে, কিন্তু সেয়া বুজিব পৰা নাই। এই বৰ্তমানৰ যিমান পাঠী আছে, শিখ আছে, গতিকে কি ক'লে, तत्व भेद कोई ना कहे रे झूमक रो, ये पैसे ऊपर नाच सुनो रे झूमक रा, कुटुम दे कोई नहीं रे झूमक रो, अरबों में कोई गर्क सुनो रे झूमक रा। গৰীবদাসদেৱে কয় যে এই সকলোবোৰ পইচাৰ ওপৰত হোৱা নৃত্য, তত্ত্বভেদৰ কথা নাজানে এওঁলোকে, আৰু এই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত। সেই ৰামৰায়ক ঝুমকৰা বুলি ক'ব ধৰিলে ভগৱানে। গৰীবদাসদেৱে, তেওঁক মানুহে মতা নাম আছিল ঝুমকৰা।
এটা এইটো কথাৰ পৰা প্ৰভাৱিত হ'ল যে তাৰ ঝুমকৰা নামটো ক'লে ইয়াতে কোনেও নাজানিছিলে তেওঁ ঝুমকৰা বুলি ক'লে যি তাৰে মানুহে তেওঁৰ ঝুমকৰা নামটো জানিছিল অৰিজিনেল নাম ৰামৰাই আছিল তেওঁৰ গতিকে কি কয় গৰীব দাসদেৱে যে এই তত্ত্ব জ্ঞানৰ সৈতে পৰিচিত সন্ত কুটিৰ মাজতো নাপাবা কৰ্তম এধে কৈ লহিৰে ঝুমকৰা আৰবেম কৰি গৰক ৰে ঝুমকৰা আৰবেমে ক'ৰবাত এটাহে পাবা তুমি গৰক মানে কমপ্লিট ইন অল ৰেচপেক্ট এতিয়া এই জ্ঞানেৰে পৰিচিত মোৰ ভগতো থাকিব পাৰে পৰমাত্মাৰ বহুত ভগত আছে কিন্তু তেওঁৰ ওচৰত মন্ত্ৰ সমাধান নাই যদি তেওঁ ক'ৰবাত বক্তা হৈ যায় প্ৰশংসাৰ পাত্ৰও হয় তথাপিও লাভ নাই কাৰণ তেওঁৰ মন্ত্ৰ দিয়াৰ আদেশ নাই পাছপোৰ্ট বনোৱাৰ তেওঁৰ ওচৰত অধিকাৰ নাই গতিকে ব্যৰ্থ গতিকে কি কয় গৰক মানে যাৰ ওচৰত পৰমাত্মাৰ সম্পূৰ্ণ জ্ঞানো আছে আৰু কমপ্লিট মন্ত্ৰও আছে অধিকাৰ আছে এনেকুৱাতো আপুনি 100 কোটিৰ মাজত পাব গতিকে পুণ্যাত্মাসকল 400-500 কোটিমান জনসংখ্যা আছে আমাৰ সমগ্ৰ পৃথিৱীত সেই 100,000 কোটিৰ মাজৰ এজনেই দাস যি তত্ত্বজ্ঞানৰ সৈতে পৰিচিত আৰু কোনো নাই এতিয়া আমি সেই প্ৰসংগত আহোঁ আজিৰ প্ৰসংগ সম্পূৰ্ণ কৰোঁ এতিয়া কৈছে 7ম অধ্যায়ৰ 18 নম্বৰ মন্ত্ৰত গীতাৰ জ্ঞানদাতাই নিজৰ গতিটো অনুত্তম বুলি কিয় কয় বেয়া বুলি কিয় কয় ইয়াৰ অৰ্থ এইটো যে জন্ম মৃত্যুৰ কথা স্বয়ং গীতাৰ জ্ঞানদাতাই কয় 4ৰ্থ অধ্যায়ৰ 5 আৰু 9 শ্লোকত 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত 10ম অধ্যায়ৰ 2য় শ্লোকত যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে আগলৈও হৈ থাকিব আৰু আগতেও হৈছিলে গতিকে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা গতিকে যেতিয়ালৈকে সেই তত্ত্বদৰ্শী সন্ত বিচাৰি লয় তেওঁৰ পৰা জ্ঞান আৰু সমাধান প্ৰাপ্ত হ'ব যদি তত্ত্বদৰ্শী সন্ত নাপায় তেন্তে এনেকৈয়ে জন্ম আৰু মৃত্যু তোমাৰো হ'ব মোৰ উপাসকসকলৰো হ'ব মোৰো হ'ব তেওঁ নিজে কয় এতিয়া 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত কৈছে মোৰ গতিও অনুত্তম হয় বেয়া হয় কাৰণ জন্ম মৃত্যু তোমাৰো হয় মোৰো হয় ব্ৰহ্মৰ সাধক ব্ৰহ্মলোকলৈ যায় 8 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকত কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত প্ৰাণী পুনৰাবৃত্তিত আছে এওঁলোকৰ জন্ম মৃত্যু হৈয়ে থাকিব গতিকে য'ত জন্ম মৃত্যু হয় যুদ্ধ কৰিবলগীয়া হয় তাত শান্তি নহয় গতিকে ইয়াত কৈছে অনুত্তম বুলি কিয় ক'লে নিজৰ গতিক নিজৰ অৰ্থাৎ ওম নামৰ জপেৰে ব্ৰহ্মপ্ৰাপ্তিকো অনুত্তম গতি বুলি কৈছে কিয় ইয়াৰ উদাহৰণ দিছোঁ এজন সুনক নামৰ জ্ঞানী আত্মা আছিলে ভগৱানৰ ওপৰত সমৰ্পিত আৰু সাধনা আৰু জ্ঞান সি বেদ আৰু এই অৰ্ধগুৰুসকলৰ দৰে সৎযোগ ব্ৰহ্মাৰ ওম নাম বেদৰ এইবোৰ সাধনা কৰিছিল সকলোৱে কৰিছিলে তেওঁ এনেকুৱা সাধনাই কৰিলে 1000 বছৰলৈকে শুকাই হাড় ওলাই গৈছিল চকুৰ পতা দীঘল হৈছিল চুলি দীঘল হৈ গৈছিল পৰমাত্মাক পাবৰ বাবে কিন্তু গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক 47 আৰু 48ত গীতাৰ জ্ঞানদাতাই স্পষ্ট কৰি দিছে যে অৰ্জুন মূল প্ৰাপ্তি অৰ্থাৎ ব্ৰহ্মৰ প্ৰাপ্তি ভগৱানৰ প্ৰাপ্তি না বেদৰ বৰ্ণিত বিধিৰে না কোনো মন্ত্ৰৰে জপেৰে না তপেৰে একোৰেই কৰিব নোৱাৰে সেইটোৰে হ'বই নোৱাৰে বেদত বৰ্ণিত বিধিৰে যি কাৰণে এই ঋষিসকলে বেদৰ পৰা ওম মন্ত্ৰটো ল'লে তেওঁৰ সাধনা সৎযোগ ব্ৰহ্মাৰ পৰা ল'লে আৰু সাধনা কৰিব ধৰিলে তাৰ পৰাতো ভগৱান নাপায় স্পষ্ট কৰি দিছে সেইবাবে সিদ্ধি আহি গ'ল তেওঁলোকৰ ভিতৰত আৰু সেই সিদ্ধিৰ আধাৰতে তেওঁলোকে প্ৰভুত্ব দেখুৱাব ধৰিলে নিজকে যেনে ধৰক আগস্ত্য ঋষিৰ সিদ্ধি আছিলে 7 সমুদ্ৰক পিক হোৱাৰ এইটো কি সৰু সিদ্ধি 7খন সমুদ্ৰক এক ঘুটতে এনেকৈ এচলো আৰু সকলো শুকুৱাই দিব পাৰে এনেকুৱা সিদ্ধি আধ্যাত্মিক শক্তি কিন্তু ভগৱান হ'ব নোৱাৰে এই সিদ্ধিৰে আৰু যেতিয়া উলিয়াই দিলে 7 সমুদ্ৰই ভৰি গ'ল গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে এইবোৰতো সিদ্ধি পৰমাত্মাক সাধনা কৰাৰ বাবে কম বেছি বেটাৰী চাৰ্জ হয় যাৰ বাবে কিছু চমৎকাৰ দেখুৱাব পাৰে ইনভাৰ্টাৰত পাংখা চলি আছে কাৰেণ্ট গুচি গ'ল
অলপ চলপ পোহৰ থাকিব, মটৰ চলাব নোৱাৰে ইনভাৰ্টাৰে, যি 10 হৰ্চ পাৱাৰৰ থাকে। গতিকে এয়া সৰু সুৰা ইনভাৰ্টাৰ হ'ল, বেটেৰী চাৰ্জ কৰি ল'লে আৰু যেতিয়া ডিছচাৰ্জ হয় সকলো শেষ, অসু হৈ গ'ল। গতিকে কোৱাৰ অৰ্থ এইটো যে চনক ঋষি এনেকৈ আছিলে, তেওঁ সিদ্ধিপ্ৰাপ্ত কৰিলে আৰু এনেকুৱা সিদ্ধি পালে যে সাধাৰণ সিদ্ধিপ্ৰাপ্ত মানুহেও শিৰ দোৱাইছিলে। চাৰিওফালে নাম হ'ল, এজন মানদাতা চক্ৰৱৰ্তী ৰজা আছিল। চক্ৰৱৰ্তীৰ অৰ্থ হ'ল যাৰ সমগ্ৰ পৃথিৱীতে শাসন থাকে আৰু তেওঁৰ অন্তৰ্গত সৰু সুৰা ৰজা নবাববোৰ থাকে। তেওঁক টেক্স দিয়ে, তেওঁৰ পৰাধীন হয়, তেওঁৰ আদেশত চলে, সকলোৱে কাৰ্য কৰে। আৰু 2-4 বছৰ পিছত সেই ৰজাই কি কৰিলে, এইটো চাবলৈ যে মোৰ শাসনকালত কোনোবাই মোৰ পৰাধীনতা অস্বীকাৰ কৰিলে নেকি। কোনোবাই মোৰ পৰাধীনতাক অস্বীকাৰটো কৰা নাই, নিজে স্বয়ম্ভূ কোনোবা ৰজা যাতে নহওক, তাৰ বাবে এটা ঘোঁৰা থাকে, ৰজাৰ সেইটো ব্যক্তিগত ঘোঁৰা। আৰু তাৰ আগফালে এখন পাম্পলেট ওলমাই দিয়া হয় যে যিজন ৰজাই মানদাতা চক্ৰৱৰ্তী ৰজাৰ পৰাধীনতা স্বীকাৰ নকৰে, তেন্তে সি সেই ঘোঁৰাটো বান্ধি যুদ্ধৰ বাবে সাজু হ'ব পাৰে। ৰজাৰ ওচৰত ভাল 72 কোটি সেনা আছে, এনেকৈ বুজা চিম্পল ভাষাত। শ্ৰেষ্ঠ অক্ষৌহিণীটো এনে বেলেগকৈ থাকে যে ইমান অশ্বাৰোহী, ইমানটা ৰথ বাহিনী, ইমানটা অমুক, হাতী চালক, গোটেইবোৰ লগ কৰি হয়। আমি সহজ ভাষাত বুজো, ভাল কোটিৰ সৈন্য আছে, শ্ৰেষ্ঠ অশ্বাৰোহী। ঘোঁৰা গৈ থাকিল, পাছফালে সৈন্য আছে, সৈন্য ঘোঁৰাত, ঘোঁৰাটো খালী, আৰু সি গৈ আছে নিজৰ ইচ্ছামতে, কৰবালৈ গৈছে। যোৱাৰ সময়ত দেখিলে যে ঘোঁৰাটোচোন খালী গৈ আছে, বাকী কেইটাত চালক গৈ আছে, কি কাৰণনো। যেতিয়া উভতি আহিলে তেনেকৈ আছিলে। যেতিয়া সমগ্ৰ পৃথিৱী ঘূৰি আহিল 1-2-4 বছৰ পিছত, তেতিয়া ঋষিয়ে সুধিলে সৈন্যসকল, এই ঘোঁৰাটোত কিয় কোনো বহা নাই। তেতিয়া সিহঁতে সৈন্যসকলে ক'লে যে ৰজা মানদাতা চক্ৰৱৰ্তী ৰজাৰ ঘোঁৰা হয়, ইয়াত কোনেও বহিব নোৱাৰে। আৰু ইয়াৰ গলত কি লিখা আছে, ঋষিয়ে সুধিলে। সৈন্যসকলে উত্তৰ দিলে, ইয়াৰ গলত এইটো লিখা আছে যে যিয়ে এই ঘোঁৰাটো ধৰিব সিয়ে ৰজা মানধাতাৰ লগত যুদ্ধ কৰিব লাগিব। ৰজাৰ ওচৰত শ্ৰেষ্ঠ 72 কোটি সৈন্য আছে। ঋষিয়ে সুধিলে যে কোনেও নধৰিলে। সৈন্যসকলে ক'লে, কোনে ধৰিব, তাৰ পিঠি পালি দিম আমি। সাহস আছে জানো, কোনোবাই পাৰিব জানো। এই সৈন্যসকলৰ মাজতো কিছুমান চেলেপো থাকে। তেতিয়া তেওঁ ঋষিজনে ভাবিলে যে ৰজাৰ অহংকাৰ হৈছে, ইয়াৰ অহংকাৰ ভাঙিম এতিয়া। কি কথা হ'ল, ঋষিৰ ৰজাৰ লগত যুদ্ধ কৰাৰ কি আৱশ্যকতা। ঋষি মানে ভাল আত্মা, তেওঁ মূৰ্খ, এনেই লাগি ল'লে। তেওঁ ক'লে মই বান্ধিম এই ঘোঁৰাটো বান্ধিলে। ক'লে বান্ধি দিয়া ঘোঁৰাটো মোৰ বৃক্ষত, যাৰ তলত তেওঁ তপস্যা কৰিছিল। সৈন্যসকলে বান্ধিলে। সৈন্যসকলে ক'লে ঋষিজনক যে এই ঘোঁৰাটো আপুনি বান্ধিব নেকি, মানধাতা চক্ৰৱৰ্তীৰ লগত যুদ্ধ কৰিব। ক'লে হয়, মই যুদ্ধ কৰিম তাৰ লগত। সৈন্যসকলে ক'লে, আৰে মূৰ্খ, তোমাৰ খাবলৈ একো নাই, তুমি কি মৰিব খুজিছা নেকি, মনে মনে ভক্তি কৰি থাকা আৰু মালা গনা। অকাল মৃত্যু কিয় বিচাৰিছা তুমি। তেওঁ চনক ঋষিয়ে ক'লে যে তোমালোকে ৰজাক গৈ কৈ দিবা যে চনক ঋষিয়ে তোমাৰ যুদ্ধ স্বীকাৰ কৰিছে। এতিয়া সৈন্যসকলে আহি ৰজাক অলপ মছলা লগাই ক'লে যে আজি এজন ব্যক্তিয়ে ঘোঁৰাটো ধৰাৰ সাহস কৰিছে, যুদ্ধ কৰাৰ, কাইলৈ আনে কিবা অযথা কথা ক'ব ৰাজন, তাক এটা উচিত শাস্তি দিব লাগিব, বেয়াটোক আৰম্ভণিতেই শেষ কৰি দিব লাগে। তেতিয়া ৰজাই কৈ দিলে যে যোৱা। সেই 72 কোটিৰ শ্ৰেষ্ঠ 4টা প্লাটুন বনাই ল'লে। 18 কোটি সৈন্য এজন মানুহক মাৰিবলৈ পঠিয়াই দিলে, চৌনক ঋষিক। আৰু চৌনক ঋষিয়ে কি কৰিলে, নিজৰ গোটেই জীৱন যি সাধনা কৰি ভ্ৰমি ফুৰিলে, তাৰে 4টা পুতলা বনালে, এটম বোম বনালে সিদ্ধিৰে। এটা এটম বোম এৰিলে পুতলা, সি চাৰিওফালে ধ্বংস কৰি দিলে। বহুত পুতলা হৈ গ'ল 1000 কোটিৰ সংখ্যাত, আৰু কটাকটি কৰিলে। এতিয়া সেই সিদ্ধিৰে শেষ কৰি দিলে, সেই বোমেৰে। এতিয়া ৰজাই 18 কোটিৰ দ্বিতীয় গোটটো পঠালে, ঋষিয়ে আনটো পুতলা পঠিয়ালে। এনেকৈয়ে শ্ৰেষ্ঠ কোটি সেনাৰ নাশ কৰি দিলে, কাটি পেলালে। কোনে, সেই চনক নামৰ ব্ৰহ্ম উপাসকজনে, সেই কালৰ উপাসকে, ব্ৰহ্মৰ উপাসক ঋষিয়ে। এতিয়া পুণ্যাত্মাসকল লাগিলে গুলিৰেই মাৰা
আৰু কাৰোবাৰ ওচৰত বচনৰ শক্তি যন্ত্ৰ মন্ত্ৰ সেইটোৰে মাৰক ভগৱানৰ ওচৰত দুয়োজনে সমানে দোষী হয়। এতিয়া ইয়াৰ বিষয়ে সূক্ষ্মবেদত অমৰবাণীত পৰমাত্মাই কৈছে, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত कि बेहतर अक्षोणिक से करीब चमक ऋषि सुअर एक ये दे धारे जोरा फटे भाई सभी काल के बेखे बेहतर अक्षोणी खा गया वो चमक ऋषि सुअर एक মান ধাতা ৰজাৰ শ্ৰেষ্ঠ বা ৭০ কোটি সেনাৰ নাশ কৰি দিলে কোনে? সেই চনক ঋষিয়ে অকলেই। ঋষিশ্বৰ যেনেদৰে মুনিবৰ আৰু মুনীশ্বৰ এজনটো মুনি সাধাৰণ সাধক আৰু মুনিবৰ সেই সাধকসকলৰ মাজত শ্ৰেষ্ঠ মুনি, আকৌ মুনীশ্বৰ শ্ৰেষ্ঠ মুনিৰ মাজৰো পৰম শ্ৰেষ্ঠ, অৰ্থাৎ সেই মুনীশ্বৰ ঋষিশ্বৰ ঋষিশ্বৰ সেই তৃতীয় নম্বৰৰ গুড বেটাৰ বেষ্ট, সেই বেষ্ট ইয়াৰে বেষ্ট বুলি জনাজাত ঋষিৰ কৰ্ম এয়া শ্ৰেষ্ঠ ১০০ কোটি সৈন্য খাই দিলে। এয়া সূক্ষ্ম বেদত পৰমাত্মাই কৈ আছে, বেহতৰ অক্ষোণী খা গয়া वो चणक ऋषि सुअर एक ये दे धारे जोरा फेरे भाई सभी काल के बेखे। জোৰা মানে মৃত্যু, জৰা মানে বৃদ্ধাৱস্থা। এই পাৰ্থক্যটো মনত ৰাখিবা। জৌৰা মানে সন্তৰ ভাষাত জৌৰা মানে মৃত্যু। কোৱা হয় এওঁলোক দেখাত সন্ত ঋষি মহৰ্ষিৰ দৰে, এওঁলোকটো চলি ফুৰা তৰোৱালৰ দৰে, এওঁলোক চলি ফুৰা মৃত্যুৰ দৰে, এওঁলোক সন্ত নহয় মৃত্যু। এই ছবি কালকে বেশ, এওঁলোক ব্ৰহ্মৰ সাধক ব্ৰহ্মৰ পূজাৰী। এই ছবি কালকে ভেষ, এওঁলোক মৃত্যুৰ দৰেই চলি ফুৰি থকা মানুহৰ ৰূপত। ইমান মানুহ মাৰিলে, তোমালোকে ইহঁতক মহৰ্ষি বুলি কোৱা। গতিকে ইয়াত গীতাৰ জ্ঞানদাতায়ো কৈছে যে এই ঋষিসকলটো সৎ হয়, কিন্তু তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে মোৰ অনুতম লেতেৰা সাধনাত লীন হৈ থাকিল, গতিত লীন থাকিল। এতিয়া কি হ'ব? ওম নামৰ জপেৰে ইহঁতে ব্ৰহ্মলোকলৈ যাব, আৰু যি সিদ্ধি পাইছিলে, যি সাধনা তপস্যা কৰিছিলে সেয়াৰে ৰজা হ'ব। আৰু যি এই ১০০ কোটি সৈন্যক মাৰি দিলে সেয়া বেড একাউণ্ট বেলেগকৈ লিখা হ'ব, সেয়া আকৌ ভুগিব লাগিব। যেনে ধৰক ওম নামৰ সাধনাৰে ইহঁত ব্ৰহ্মলোকলৈ যাব, তাতে নিজৰ পুঞ্জী সমাপ্ত কৰি এই মন্ত্ৰৰ উপাৰ্জনক নাশ কৰি আকৌ উভতি আহিব, ৰজা হ'ব পৃথিৱীত। তাৰপিছত বহুত পাপ উপাৰ্জন কৰিব। ৰজাই স্বীকাৰ কৰে, নিজৰ অহংকাৰত পৃথিৱী ধ্বংস কৰে, চাৰিওফালে কটাকটি কৰি পেলায় ৰাজ্যৰ বাবে। ইহঁতৰ এই বেয়া পাপবোৰো লিখা হ'ব, পিছতি কুকুৰ হ'ব, তাৰপিছত মূৰত পোকে ধৰিব এই ঋষি চুনাকৰ। আৰু যিমানবোৰ সৈন্য মাৰিছিলে তাৰে গণি গণি প্ৰতিশোধ ল'ব। গতিকে কোৱা হয় ইয়াত কি মুক্তি হ'লনো? ১৮ নম্বৰ অধ্যায়ৰ ৬২ নম্বৰ শ্লোকত কৈছে যে তুমি সৰ্বভাৱেৰে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। ১৫ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ শ্লোকত কৈছে পৰম সন্তৰ প্ৰাপ্তিৰ পিছত, তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমাত্মাৰ পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ উভতি কেতিয়াও নাহে, আৰু কেৱল তেওঁৰেই ভক্তি কৰা। গতিকে ইয়াত যি ব্ৰহ্মলৈকে সাধক আছে, সেইবাবে সপ্তম অধ্যায়ৰ ১৮ নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে এই জ্ঞানী আত্মাবোৰতো ভালেই, পৰমাত্মাৰ বাবে সমৰ্পিত, কিন্তু তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে ইহঁতে মোৰ অনুতম গতিত বেয়া গতিৰ সৈতে লীন থাকিল। তেওঁলোকে সেই সন্ত নাপালে যাৰ সাধনা কৰি সেই স্থান প্ৰাপ্ত কৰিব পাৰি, যলৈ যোৱাৰ পিছত সাধক আৰু উভতি কেতিয়াও সংসাৰলৈ নাহে। গতিকে সেই সন্তই দাস হয়। পুণ্যাত্মাসকল, আজি বুজি পোৱা বা পিছতেই বুজি পোৱা, দেৰি কৰিলে পস্তাবা। সোনকালে আহি নিজৰ কল্যাণ কৰোৱা। বলো সতগুৰুদেৱ। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়তা কবিৰ দেৱ কবিৰ চাহেব আল্লাহু আকবৰ। শিপিনী কবিৰ, তাঁতী কবিৰ, তেওঁ আমাৰ সকলোবোৰ আত্মাৰ পিতা, তেওঁ আমাৰ দুখ বুজোতা, তেওঁৱেই সেই পৰমাত্মা যিয়ে সৰ্বব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ জন্ম এনেকুৱা সময়ত হৈছে যি সময় পৰমাত্মাই পূৰ্ব নিৰ্ধাৰিত কৰি থৈছে।
যে যি সময়ত কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব, তেতিয়া সেই আধ্যাত্মিক মাৰ্গক যি সম্পূৰ্ণ কমপ্লিট ইন অল এছপেক্টছ, যি স্পিৰিচুৱেল নলেজ আধ্যাত্মিক জ্ঞান আছে, ইয়াক সাৰ্বজনীন কৰিবলৈ কৈছিলে ভগৱানে। কাৰণ যি সময়ত পৰমাত্মা স্বয়ঙে আহিছিলে 600 বছৰ আগতে, চন 1398 পৰা সংবত 1455 পৰা চন 1518 সংবত 1575 সেই পৰমাত্মা ইয়াত এজন জনসাধাৰণৰ লীলা কৰি গুচি গ'ল, যি কেৱল পৰমাত্মাইহে কৰে। যি আমাৰ বেদে কয় যে সেই পৰমাত্মা সৎলোকৰ পৰা সশৰীৰে আহে নিজৰ সেই নিজ স্থানৰ পৰা, য'ত আমি আগতে আছিলোঁ পিতাৰ সৈতে। আমি সৰু বাচ্চাৰ দৰে আমি অজ্ঞানতাৰ কাৰণে নিজৰ সেই মূল মালিকক, সেই সৰ্বসুখদায়ী পৰমাত্মাক এৰি ইয়াত এই কালৰ লগত আহি গ'লোঁ। ইয়াৰ লগত গতিকে সেই পৰমাত্মা তাৰ পৰা পুনৰ আহে সেই কথা মনত পেলাই দিবলৈ যে আপোনালোক য'ত আছে সেই লোক ভাল নহয়, ইয়াৰ কোনো ব্যৱস্থাই অনুকূল নহয়। ইয়াত জন্ম আৰু মৃত্যুৰ এই দীৰ্ঘ ৰোগ আপোনালোকক এনেকুৱা কেঁচা শৰীৰ দিছে য'ত কিবা নহয় কিবা ৰোগ অৱশ্যেই বিয়পি থাকে, লাগিয়েই থাকে। আৰু আপোনালোক এনেকুৱা স্থানত থাকে য'ত প্ৰত্যেক বস্তুৰেই অভাৱ আছে, যি কাৰণে এই প্ৰাণী সকলো সময়তেই টেনশ্যনত থাকে, সদায় দুখতেই থাকে। গতিকে সেই পৰমাত্মাৰ বিষয়ে বেদত লিখা আছে, বেদত যে সেই পৰমাত্মাই সেই স্থানৰ পৰা গতি কৰি আহে য'ত আমি আগতে আছিলোঁ, আৰু পৰমাত্মা এতিয়াও তাতেই থাকে। আৰু আমাৰ অসংখ্য ভাই ভনী তাত বৰ্তমানতো আছে, যিয়ে আগতে তাত আছিলে ইয়ালৈ অহা নাই, আৰু যিসকলে ইয়াতে পৰমাত্মাৰ সৎভক্তি কৰি তালৈ গুচি গ'ল তেওঁলোক তাত এতিয়াও আছে। গতিকে তাৰ পৰা গতি কৰি সেই পৰমাত্মা আহে এজন জনসাধাৰণৰ লীলা কৰে। তেওঁ এনেকুৱা লীলা কৰে যে প্ৰত্যেক প্ৰাণীয়ে যদি কালৰ লোকত সুখী হৈ থাকিব বিচাৰে তেন্তে সেই বিধি, সেই কৌশল, সেই এক ভূমিকা পৰমাত্মাই স্বয়ঙে কৰে। পৰমেশ্বৰ কবীৰদেৱ এটা জুপুৰিত বাস কৰিছিলে, সম্পূৰ্ণ পৰিয়াল, যি পৰমাত্মাৰ এনেতো সমগ্ৰ বিশ্বই তেওঁৰ সন্তান, তেওঁৰেই পুত্ৰ পুত্ৰী হয়। কিন্তু সেই সময়ত তেওঁ এক গৃহস্থ বিধিৰে পৰিয়াল বনোৱা নাছিলে। পৰমাত্মাৰ পৰিয়ালত মুঠ 5জন সদস্য আছিল। এজনটো নিৰু আৰু নিমা 2জন, যিয়ে পৰমাত্মাক লহৰ তাৰা নামৰ পুখুৰীত কমলৰ পুষ্পত শিশু ৰূপত পাইছিলে। আৰু এজন স্বয়ং পৰমাত্মা, আৰু 2জন, এজন ল'ৰা এজনী ছোৱালী। সিহঁতৰ নাম, ল'ৰাজনৰ নাম কামাল আছিলে, ছোৱালীজনীৰ নাম কামালী আছিলে। এই ল'ৰা আৰু ছোৱালীজনীক পৰমাত্মাই মৃত অৱস্থাৰ পৰা জীৱিত কৰিছিলে। কোনো বিশেষ পৰিস্থিতিত। গতিকে এয়া মুঠ পৰিয়াল আছিলে পৰমাত্মাৰ। পৰমাত্মা আগতে এটা জুপুৰিত থাকিছিলে, আৰু এজন
শিপিনীৰ কাম কৰিছিলে, কাপোৰ চিলাইছিলে। তেওঁ নিজৰ হাতেৰে কাম কৰি নিৰ্বাহ কৰিছিলে আৰু তত্ত্বজ্ঞানৰ প্ৰচাৰো কৰিছিলে, সৎসংগও কৰিছিলে আৰু সৎগুৰুৰ ৰূপত উপদেশো দিছিলে, শিক্ষাও দিছিলে তেওঁ আৰু যথাৰ্থ জ্ঞানো শুনাইছিলে তেওঁ। গতিকে সেই পৰমাত্মা 600 বছৰ আগতে আহিছিলে আৰু তেওঁ পৰমেশ্বৰৰ মহিমা, তেওঁ নিজৰ মহিমা নিজেই কৈছিলে যে চাৰিওটা যুগত মই আহোঁ, প্ৰত্যেক যুগতে। সতযুগ মে সত সুকৃত তেৰা, त्रेता नाम मुनींदर मेरा, द्वापर में करुणा में कहाया, कलियुग नाम कबीर धराया। পৰমাত্মাই কয় চাৰিওটা যুগত মই আহিছিলোঁ আৰু যি পৰমাত্মাই লীলা কৰি ভাল আত্মাসকলক লগ কৰে, তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰাই আকৌ নিজৰ সৎলোকলৈ লৈ যায়, তাৰ পৰা আকৌ এৰি দিয়ে, নিজৰ সাক্ষী বনায়। কেনেকুৱা হয় ভগৱান, ক'ত থাকে পৰমাত্মা, কেনেদৰে পোৱা যায় তেওঁক? গতিকে এই সকলো নিজৰ মৰমীয়াল আত্মাসকলক কয় পৰমেশ্বৰে তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰাই আকৌ সংসাৰত এৰি দিয়ে। তাৰ পিছত সেই মহাপুৰুষসকলে তেওঁলোকে চকুৰে দেখা মহিমাবোৰ কয়। তাৰে মাজত কোন কোন? যিসকলক দাসে জানে, এই দাসৰ নলেজত আছে এই কলি যুগৰ সকল আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুৰুগদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চোৰাণী, জিলা ঝাজ্জাৰজন, আদৰণীয় ঘিচাদাস চাহেবদেৱ, গাঁও খেখৰা, জিলা মিৰঠ, উত্তৰ প্ৰদেশৰ জন, আদৰণীয় স্বামী ৰামানন্দদেৱ, কাশীৰজন। এই মহাপুৰুষসকলে পৰমাত্মাক পালে আৰু এওঁলোকে পৰমেশ্বৰৰ মহিমা নিজ চকুৰে দেখিলে, ক'লে আৰু নিজৰ অমৃত বাণীত লিপিবদ্ধ কৰালে। আজি সেয়া এপিডেপিড হৈ আছে, সেই পৰম পিতাৰ মহিমা যি তেওঁলোকে নিজ চকুৰে দেখিলে। গতিকে পুণ্যাত্মাসকল, পৰমেশ্বৰে কৈছে, চাৰোं युग में संत पुकारे, पूक कहा हम हेल रे, हीरे माणिक मोती बरसे, ये जग सुबता ढेल रे। পৰমাত্মাই কৈছে চাৰিওটা যুগত মোৰ সৈতে পৰিচিত মোৰ সন্তই মোৰ দ্বাৰা কোৱা যথাৰ্থ ভক্তিবিধিক ঢোল পিটি ক'লে, চিঞৰি চিঞৰি ক'লে, এনাউন্সমেণ্ট কৰিলে বহুত জোৰ জোৰকৈ। আৰু ময়ো আহি প্ৰত্যেক যুগতে এই যথাৰ্থ জ্ঞানৰূপী হীৰা মুকুতা লালৰ বৃষ্টি কৰালোঁ। কিন্তু মোৰ ওপৰত বিশ্বাস নকৰি এই কালৰ দূত নকলি আচাৰ্য শংকৰাচাৰ্যৰ আৰু এই মিছা গুৰুসকলক বিশ্বাস কৰি সমগ্ৰ মানৱ সমাজ বৰ্তমানত ভ্ৰমিত হৈ আছে। শিল বালি পাথৰ একত্ৰিত কৰি আছে লালৰ স্থানত, অৰ্থাৎ যথাৰ্থ জ্ঞান আৰু যথাৰ্থ ভক্তিবিধি এয়াতো হ'ল হীৰা মুকুতা আৰু লাল অৰ্থাৎ বহুমূলীয়া, এয়াই হ'ল বাস্তৱত লাভ নিউতা। আৰু যি গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক 23 কৈছে যে শাস্ত্ৰবিধিক ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে, মনৰ মতে পূজা কৰে, যি শাস্ত্ৰত সৎগ্ৰন্থবোৰত বিদ্যমান নাই, তেওঁলোকে নাতো কোনো সুখ পায়, না কোনো সিদ্ধিপ্ৰাপ্ত হয়, না তেওঁলোকৰ কিবা গতি হয়, অৰ্থাৎ ব্যৰ্থ, ইউজলেছ। গতিকে যি শাস্ত্ৰবিধি ত্যাগ কৰি সৎগ্ৰন্থৰ বিপৰীত সাধক হয়, তেওঁলোক পৰমাত্মাই কৈছে যে তেওঁলোকে জাবৰ, ঢেল মানে জাবৰ,
শিল পাথৰ যাৰ কোনো ভেলিউ নাই चारों युग में संत पुकारे कूक कहा हम हेल रे हीरे माणिक मोती बरसे ये जग चुगता डेल रे पर भी लेन जात है दुनिया हमारा ज्ञान किने ना सुनिया परमात्मा कबीर देवे कबीर साहेबे কৈ আছে যে লোকবেদৰ আধাৰত দন্ত কথাৰ আধাৰত শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰিয়ে এই প্ৰাণীয়ে কুম্ভৰ মেলাৰ অনুষ্ঠান পাতে আৰু স্নান কৰিবলৈ যায় তালৈ কল্যাণাৰ্থে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? পংকজ সাক্সেনা। পংকজ আপুনি ক'ৰ পৰা আহিছে? দিল্লীৰ সোনিয়া গান্ধী কেম্প। পংকজ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 14/4/2011। পংকজ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় কৰিছিলোঁ। বাবা হৰদেৱ সিং মহাৰাজৰ সাধনা কৰিছিলোঁ। নিৰংকাৰী হয় তেওঁ। তেওঁৰ লগত প্ৰায় 8 বছৰ জড়িত হৈ আছিলোঁ। তাত মই বহুত বেছি তাত ভক্তি কৰি থাকিলোঁ কিন্তু মই লাভ পোৱা নাছিলোঁ। সেৱাদাৰো হৈ গৈছিলোঁ কিন্তু মোৰ শাৰীৰিক সমস্যা কিছুমান আছিল যেনে কঁকালৰ বিষ মোৰ সেয়া ভাল হোৱা নাছিল। মই তাত এই সেৱা কৰিছিলোঁ যে আমাক এযোৰ কাপোৰ দিয়া হৈছিলে পুলিচৰ দৰে সেয়া পিন্ধি মই তাত সকলো ভক্তৰ সেৱা কৰিছিলোঁ। পেণ্ডেলবোৰ ইফাল সিফাল কৰা আৰু মেটসমূহ পাৰা আৰু কিবা কিবি কাম এইবোৰ সেৱায়ে মই তাত কৰিছিলোঁ। ভাণ্ডাৰাবোৰত যেনে ধৰক লংগৰ লাগিছে এই ধৰণৰ সেৱাই কৰিছিলোঁ তাত। তাৰ পিছত মই আশুতোষ নামৰ এজন মহাৰাজ আছে তেওঁৰ পৰা মই নাম দীক্ষা উপদেশ ল'লোঁ লাভ পাম বুলি ভাবি। তেওঁ ক'লে যে বিনা নিত বজায় নিশ্চিন্ত বাজে ঘণ্টা শংখ নগাৰীৰে। তেওঁ ক'লে যে পৰমাত্মাক তোমাৰ নিজৰ শৰীৰৰ ভিতৰতেই দেখা পাবা। মই ক'লোঁ যে ঠিক আছে ভাই দেখাই দিয়ক। তেওঁ এনেকৈ মোক কাণ বন্ধ কৰিব ক'লে আৰু ক'লে যে তুমি এতিয়া ইয়াৰ ভিতৰত শুনা পাবা। মই সেয়া প্ৰায় 1.5-2 ঘণ্টা বহি থাকিলোঁ আৰু তাৰ ভিতৰত যেতিয়া চালোঁ তেতিয়া মই পোহৰ দেখা পালোঁ। বহুত তীব্ৰ পোহৰ দেখা পালোঁ আৰু পোহৰ দেখা পাইছিলোঁ নীলা হালধীয়া আছিলে। মই সেয়া দেখি ভাবিলোঁ যে তেওঁই পৰমাত্মা। তাৰপিছত লাহে লাহে প্ৰায় আমি 1.5 ঘণ্টা অথবা 2 ঘণ্টা প্ৰায় 1 ঘণ্টা সদায় কৰিছিলোঁ এই সাধনা। যেতিয়া আমি টাইম পাইছিলোঁ তেতিয়া আমি এই কাম সদায় কৰিছিলোঁ। তাৰপিছত মোৰ ভৰিখন ফুলিব ধৰিলে। গাঁঠিত ইয়াত গাঁঠিবোৰ ফুলিব ধৰিলে। ফুলি যোৱাৰ কাৰণে মই ভালদৰে কাম কৰিব পৰা নাছিলোঁ। আকৌ ক'লে যে তোমাৰ এই সমাধি ভাল পৰমাত্মাই তোমাক সদায় দেখে কিন্তু তাৰপিছতো মোৰ সমস্যা ভাল নহ'ল বাঢ়ি গৈয়ে থাকিল ভৰিৰ বিষ। তাৰপিছত আশুতোষ মহাৰাজৰ যি শিষ্য আছিল তেওঁৰ ওচৰলৈ গৈ মই সুধিলোঁ যে মোৰ এই ভৰিত বিষ হয়। ক'লে যে লাহে লাহে সকলো ঠিক হৈ যাব কেৱল ভগৱানৰ সমাধি কৰা ভালদৰে। মোৰ চকুটো বিষ হ'বলৈ ধৰিছিলে পানী ওলাব ধৰিছিলে ইমান বিষ হৈছিলে। চকু এনেকৈ বন্ধ কৰি যেতিয়া মই তেওঁক চাইছিলোঁ তাৰপিছত কি হ'ল ছাৰ মই লাহে লাহে বহুত চিন্তাত পৰিব ধৰিলোঁ কাণেৰেও কম শুনিব ধৰিলোঁ। এই অৱস্থাৰ বাবে মই বহুত চিন্তাত পৰি গৈছিলোঁ। তেন্তে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ এটা চেনেল আছে তাত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলি আছিল। সন্ত ৰামপালদেৱে কৈ আছিলে যে যিসকল মোৰ শিষ্য হয় তেওঁৰ তাত 24টা সিদ্ধি আহি যায় এই প্ৰথম নাম উপদেশ যিয়ে লৈ লয়। সন্ত ৰামপালদেৱে এই শব্দ কৈছিলে যে সোহম নাম যি আছে ধ্ৰুৱ আৰু প্ৰহ্লাদেও পাৰ কৰিব নোৱাৰিলে গতিকে তুমি কেনেকৈ পাৰ কৰিবা। তাৰপিছত মই ভাবিলোঁ যে সোহম নামটোতো ময়ো পাইছোঁ। আশুতোষ মহাৰাজদেৱে কৈছিলে বাহিৰলৈ এৰা হম ভিতৰলৈ নিয়া। এয়াই সোহম হৈ গ'ল ভগৱানৰ নাম হৈ গ'ল। এনেকুৱা কৰি কৰি মই ক'লোঁ যে আমিওতো এনেকুৱা নাম জপে কৰোঁ ধ্ৰুৱ প্ৰহ্লাদেই যদি পাৰ কৰিব পৰা নাই আমি কেনেকৈ পাৰিম।
ভাবিলোঁ যাওঁ এওঁলোকৰ ওচৰলৈ এবাৰ চাই লওঁ কিনো কথা। তাৰপিছত এবাৰ দুবাৰ সৎসংগ শুনাৰ পিছত কি দেখিলোঁ, সাধনা চেনেলত ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সন্ত ৰামপালদেৱে কৈ আছে যে তেওঁলোক অজয় অমৰ অবিনাশী নহয়, তেওঁলোকো নাগবান হয়, তেওঁলোকো মানে পূজাৰ যোগ্য নহয়, পূৰ্ণ পৰমাত্মা নহয় যিয়ে তোমালোকৰ সংকটক নিবাৰণ কৰিব পাৰিব। তেতিয়া মই ভাবিলোঁ যে কেনেকুৱা সন্ত এওঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰকতো আজিলৈকে আমি পূজা কৰি আহিছোঁ, এওঁ আকৌ কেনেকুৱা সন্ত, যাওঁচোন এবাৰ লগ কৰি আহোঁ। সতলোক আশ্ৰম জিলা হিছাৰ বৰৱালালৈ গ'লোঁ। তাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ। তেতিয়া মোৰ এনেকুৱা লাগিল যে মোৰ শৰীৰত যেন 1000 টন বোজা আছিল আগতে, বহুত ওজন থকা যেন লাগিছিল। এনেকুৱা লাগিছিল যেন হঠাতে কিবা আঁতৰিল। যেতিয়াই গুৰুদেৱৰ ওচৰলৈ গ'লোঁ, গুৰুদেৱে আশীৰ্বাদ দিলে। তেতিয়া মই এনেকুৱা অনুভৱ কৰিলোঁ যেন মোৰ শৰীৰটো বহুত পাতল অনুভৱ কৰিলোঁ, একেবাৰে ফুল এটাৰ নিচিনা। পংকজ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ প্ৰাপ্ত কৰিলেনে? হয়, মই বহুত ডাঙৰ লাভ প্ৰাপ্ত কৰিছোঁ। সেই লাভ এনেকুৱা আছিল, শাৰীৰিক সমস্যা মানে মই যেতিয়া অন্য গুৰুসকলক পূজা কৰিছিলোঁ, মোৰ ভৰিখনো বেয়া হৈ গৈ আছিলে লাহে লাহে, কাণেৰেও কমকৈ শুনিব ধৰিছিলোঁ, পিঠিৰ ৰাজহাড়ডালো মোৰ বহুত বিষ কৰিব ধৰিলে, বহি বহি 2-2.5 ঘণ্টা পুৱা গধূলি কৰাৰ কাৰণে। তাৰপিছত মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ, তেতিয়াৰ পৰাই মই বহুত সুখী হ'লোঁ। কোনো বিষ নাই, এতিয়া চশমাও নিপিন্ধোঁ, আগতে চশমা পিন্ধিব লাগিছিলে, এতিয়া চশমাও খুলিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত, আৰু সকলো সুখ পাইছোঁ। মই আগতে বহুত গৰীব আছিলোঁ আৰু আৰ্থিক স্থিতি বহুত দুৰ্বল আছিলে। মই ভগৱানক পাবলৈ ব্যাকুল আছিলোঁ। তাৰপিছত পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ লগত যেতিয়া জড়িত হ'লোঁ, তেতিয়াৰ পৰা মই সকলো সুখ পাইছোঁ। মোৰ পত্নীৰ এখন ভৰিত বিষ হৈছিলে। যেতিয়া বিষ হ'ল তেতিয়া প্ৰথমে ছফদৰগঞ্জ হস্পিটালত দেখুৱালোঁ। তাৰপিছত এইমছত দেখুৱাত তেওঁলোকে ক'লে যে ইয়াৰ পৰীক্ষা কৰিব লাগিব। পৰীক্ষা কৰাত তেওঁলোকে ক'লে যে ভৰিখন ফুলি ডাঙৰ হৈ উঠিছে, গতিকে এতিয়া অপাৰেশ্যন কৰিব লাগিব। তেতিয়া মোৰ ৱাইফে মানুহজনীয়ে ক'লে যে মই অপাৰেশ্যন নকৰাওঁ অপাৰেশ্যন। এতিয়া গুৰুদেৱকে প্ৰাৰ্থনা জনাম, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাম, ঠিক হওক বা নহওক। যেতিয়া তেওঁক প্ৰাৰ্থনা জনালে তেতিয়া সেইফালৰ পৰা আদেশ আহিলে যে মালিকে দয়া কৰিব। মালিকে দয়া কৰিব বুলি কোৱাত ভাল পালোঁ। তাৰপিছত প্ৰায় 1-2 মাহমান পিছত যি সেই ভৰি ফুলা আছিলে গমেই নাপালোঁ কলৈ গ'ল। এতিয়া তাই একেবাৰে সুস্থ সুৰক্ষিত, বিনা অপাৰেশ্যনেৰে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঠিক হৈ গ'ল। পংকজ, আপুনি কৈছে যে আপুনি নিৰংকাৰী পন্থত 8 বছৰলৈকে আছিলে, তাত সেৱাদাৰ হৈও আছিলে। তাৰপিছত আপুনি আশুতোষ মহাৰাজৰ ওচৰলৈ গ'ল, তাত 5 বছৰ আছিলে আৰু ইমানে মেডিটেশ্যন কৰিলে যে শৰীৰো অসুস্থ হ'ল। আপুনি ভগৱানক পাব বিচাৰিছিলে, কিয় পাব বিচাৰিছিলে? ভগৱানক মই সেইবাবে পাব বিচাৰিছিলোঁ, মই সৰু থাকোঁতে আমাৰ গাঁৱত শ্ৰীকৃষ্ণ লীলা পাতিছিলে। যেতিয়া চাইছিলোঁ তাত কৃষ্ণৰ গুৰুদেৱ দুৰ্ভাষা ঋষি হৈছিলে, তেতিয়া ভাবিছিলোঁ এওঁ ভগৱানেনে? কৃষ্ণ যদি ভগৱানেই, তেওঁ যদি গুৰু বনাবলগীয়া হৈছে, তেন্তে আমি কিয় হ'ব নালাগিব? আমিতো একেবাৰে সাধাৰণহে, প্ৰথমে আমিহে গুৰু বনাব লাগে। তেতিয়া মোৰ গুৰু বনোৱাৰ বহুত বেছি ইচ্ছা মোৰ মনৰ ভিতৰত উৎপন্ন হ'ল। তেতিয়া মই গাঁৱতেই নিৰংকাৰী গুৰুদেৱক পালোঁ, তাৰপিছত তেওঁক গুৰু বনালোঁ, তাৰপিছত আশুতোষক গুৰুদেৱ বনালোঁ। তাৰপিছত যেতিয়া মই পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক দেখিলোঁ, জানিলোঁ, তেতিয়াহে মই সন্তুষ্টি পালোঁ। গতিকে মই এতিয়া আন কাকোকে গুৰু বনাব নিবিচাৰোঁ। পংকজ, আপুনি কৈছে যে আপোনালোকৰ গাঁৱত কৃষ্ণলীলা হৈছিলে, তাত আপুনি কৃষ্ণক দেখিলে আৰু গুৰু দুৰ্ভাষাকো দেখিলে। তাৰ পৰা আপুনি প্ৰেৰণা পালে যে ভগৱানৰে গুৰুগুণৰ আৱশ্যকতা আছে, গতিকে আমিও গুৰু বনাব লাগে। তাৰ পৰাই আপোনাৰ ভগৱানক পোৱাৰ ইচ্ছা প্ৰকট হ'ল। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত ভগৱানক পালেনে? হয় মই ভগৱানক পালোঁ। এনেকুৱা ভগৱানক পালোঁ যে এওঁ পূৰ্ণ পৰমাত্মা। এয়া শাস্ত্ৰ অনুসাৰে কৰা ভক্তি হয়। এই শাস্ত্ৰবিধি আমাৰ যি গুৰুদেৱ আছে, যি পূৰ্ণ পৰমাত্মা আছে, তেওঁ পঢ়ি পঢ়ি শুনায়। পূৰ্ণ গুৰু
যি হয় তেওঁ শাস্ত্ৰৰ জ্ঞান দিয়ে। যিজন নিৰংকাৰী আছিলে তেওঁ নিজৰ মনৰ মতেহে নাম দিছিলে, যিটো শাস্ত্ৰত ক'তোৱে প্ৰমাণ নাই। আৰু যিজন আশুতোষ আছিল তেওঁ কি কাম কৰিলে, এটা শব্দক দুটা ভাগত ভাগ কৰি দিলে। বাহিৰলৈ এৰা, হাম ভিতৰলৈ নিয়া। এয়া কোনো মন্ত্ৰ নহয়, এয়াতো কবিৰ সাগৰৰ পৰা চুৰ কৰা মন্ত্ৰহে। সতনামটো কিবা বেলেগ হয়, এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজেহে ক'ব পাৰিব তাৰ বিষয়ে, আৰু এই পৃথিৱীৰ আন কোনেও ক'ব নোৱাৰে। পংকজ, আপুনি নিৰংকাৰী পন্থত 8 বছৰলৈকে আছিলে। আশুতোষ মহাৰাজৰ লগত আপুনি 5 বছৰ ভক্তি সাধনা কৰিলে। প্ৰায় 13 বছৰ ধৰি আপুনি গুৰুৰ শৰণত আছিলে। তাৰপিছত আপুনি এই সকলোবোৰ বাদ দি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল। সমাজত এটা ধাৰণা এইটোও আছে যে গুৰু সলনি কৰিব নালাগে, তথাপিও আপুনি গুৰু সলনি কৰিলে। আপোনাৰ হিচাপত আপুনি ঠিকে কৰিলেনে? হয় ছাৰ, মই মোৰ হিচাপত ঠিকেই কৰিছোঁ। শাস্ত্ৰত প্ৰমাণ আছে, যেতিয়ালৈকে সত্য গুৰু নোপোৱা তেতিয়ালৈকে 10, 20, 50টা গুৰু বনাব পাৰা। মানে সঁচা গুৰু যেতিয়ালৈকে নোপোৱা তেতিয়ালৈকে গুৰু চেঞ্জ কৰি থাকা, তাত একো পাপ নালাগে। এতিয়া আমি আন গুৰুক গুৰু বনোৱাৰ প্ৰয়োজন নাই। পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজেই মোৰ গুৰু হয়। ছাৰ, আপুনি কৈছে যে এতিয়া সঁচা গুৰু পাইছে, তেন্তে কি আগতে আপুনি যি ভক্তি সাধনা কৰিছিলে, যেনে আশুতোষ মহাৰাজ অথবা নিৰংকাৰী পন্থ আছে, বাবা হৰদেৱ সিং আছে, এওঁলোক কি সঁচা গুৰু নাছিল? এওঁলোক মিছলীয়া গুৰু। আপুনি কেনেকৈ ক'ব পাৰে যে এওঁলোক মিছলীয়া গুৰু? মই এইকাৰণে ক'ব পাৰোঁ কাৰণ এওঁলোকে শাস্ত্ৰ বিধি অনুসৰি সাধনা নিদিয়ে। এওঁলোকে বেলেগ শাস্ত্ৰৰ কথা কয়, যেনে এখন চাইকেলৰ চকা। যদি তুমি চাইকেলত এটা চকা লগাই চলোৱা তেন্তে তুমি কেনেকৈ চলাব পাৰিবা? চাইকেলৰ 2টা চকা জইন কৰিলেহে চলিব। তেওঁলোকে সতনামৰ বিষয়েও পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজেহে ক'ব পাৰিব। এয়াতো কেৱল এটাহে তাৰ পৰা চুৰ কৰা নাম হয়, আৰু সেইটোৱে ভাঙি চিঙি আধা ভিতৰলৈ নিয়া আৰু আধা বাহিৰলৈ পেলাই দিয়া বুলি কৈ থাকে। গতিকে এয়া ভুল। এওঁলোক ভগৱানৰ ৰোষত পৰি আছে। পংকজ, আপুনি কি নিচাও কৰিছিল নেকি? হয় ছাৰ, মই নিচা কৰিছিলোঁ। মই বিড়ি খাইছিলোঁ আৰু তাম্বাকুও খাইছিলোঁ। কেতিয়াবা সম্পৰ্কীয় যদি ঘৰলৈ আহে মই তেতিয়া মদো খাইছিলোঁ। গতিকে মই ইমানবোৰ সাধনা কৰাৰ পিছতো এৰিব পৰা নাছিলোঁ। মই কেইবাবাৰো শপত খাইছিলোঁ গুৰু নিৰংকাৰীৰ। মই কৈছিলোঁ যে মোৰ এই তাম্বাকু খোৱা অভ্যাসটো এৰাই দিয়ক। মই এৰিব পৰা নাছিলোঁ, মনে মনে হ'লেও খাইছিলোঁ। নিৰংকাৰী বাবাজনে দিয়া মন্ত্ৰটোৰ জপো কৰিছিলোঁ মই, তথাপিও এৰিব পৰা নাছিলোঁ। নিৰংকাৰীত কৈছিলে যে তুহি নিৰংকাৰ মে তেৰি সেনা মেনু বক্সলো। এয়া শাস্ত্ৰৰ ভিতৰত ক'তো প্ৰমাণ নাই। এই যি মন্ত্ৰ আমাক দিয়া হৈছিলে যে তুহি নিৰংকাৰ মে তেৰি সেনা মেনু বক্সলো, এয়াতো ছাৰ এক প্ৰকাৰে ভগৱানৰ এয়া কয় যে আৰাধনা। ছাৰ, আপুনি কৈছে যে আপুনি নিৰংকাৰী পন্থত আছিল আৰু নিচা এৰিব বিচাৰিছিল কিন্তু এৰিব পৰা নাছিল। তেন্তে কি নিৰংকাৰী পন্থত নিচা কৰাটো এলাও আছিল নেকি? হয়, এলাও আছিল। তাত মাংস খোৱাও এলাও আছিল। কোৱা হয় খান পান সিফ তনকে খাতিৰ ৰুছে কৈ সম্বন্ধ নেহি। তাত মাংসও খাব পাৰে আৰু নিচাও কৰিব পাৰে। তাত কৰিব নোৱাৰে য'ত সৎসংগ চলি থাকে, পিছত সকলো কৰিব পাৰে। তেতিয়া মই এয়া ভাবিলোঁ যে এওঁলোকে নিচাও কৰে আৰু বেলেগ জন্তুৰ মাংসও খায়, তো এওঁলোকে কেনেকৈ ভগৱানক প্ৰাপ্ত কৰিব পাৰিব? সেইবাবে মই এৰি দিলোঁ। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি নিচা কৰিব এৰিলেনে? হয় ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াই উপদেশ ল'লোঁ, উপদেশ দিয়াৰ পিছত মোক ক'লে যে এইবোৰ তুমি কৰিব নোৱাৰা, তেতিয়া মই ভাবিলোঁ যে ভাই মই ইমান দিনে চেষ্টা কৰিও এয়া এৰাব পৰা নাছিলোঁ, আৰু এবাৰ চেষ্টা কৰি চাওঁ। তেতিয়া ভগতদেৱে ক'লে যে চেষ্টা কৰিবা, নাখাবা। মই ক'লোঁ ঠিক আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ লৈ অহাৰ পিছত যেতিয়া মোৰ খোৱাৰ বাবে ইচ্ছা গৈছিলে, তেতিয়া মই প্ৰথম মন্ত্ৰ মাতিবলৈ আৰম্ভ কৰি দিওঁ, আৰু যেতিয়া আৰম্ভ কৰোঁ তেতিয়া সেই নিচা মোৰ ওচৰলৈ নাহিছিল। এতিয়া যদি কোনোবাই বিড়ি চিগাৰেট তাম্বাকু খাই মোৰ ওচৰলৈ আহে, মই বহুত বেয়া গোন্ধ পাওঁ। আগতেতো ভাল পাইছিলোঁ, কিন্তু এতিয়া বহুত বেয়া গোন্ধ পাওঁ ছাৰ। এতিয়া মই এনেকৈ মোৰ নিচাৰ অভ্যাস এৰিব পাৰিলোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।